গ্ৰন্থমেলা বাকৰিত পৰাগজ্যোতি প্ৰকাশনৰ গ্ৰন্থ উন্মোচন সাহিত্যিকসকলে সমাজ নিৰ্মাণৰ ভূমিকা ল'ব পাৰে ৰাজু মেছ আজি খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলা বাকৰিত পৰাগজ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বিবাহ দাসৰ শেহতীয়া উপন্যাস ৰহস্যময় মানৱ জীৱন শুভ উন্মোচন কৰা হয় গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী ৰাজু মেছে কয় সাহিত্যিকসকলে সমাজ নিৰ্মাণৰ ভূমিকা ল'ব পাৰে শব্দৰ মালাগাঠি কবি সাহিত্যিকে সমাজৰ বৰভেটি গঢ়িব পাৰে সভাত অংশগ্ৰহণ কৰি জৱাহৰলাল নেহেৰু মহাবিদ্যালয় বকুৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ডক্টৰ প্ৰাণেশ্বৰ নাথে কয় সমাজৰ পৰা অপশক্তি ৰোধ কৰাত সাহিত্যিক শিল্পী শিক্ষক সমাজৰ ভূমিকা অনন্য কবি শিল্পীয়ে নিৰ্গত কৰক এখন যোগাত্মক সমাজৰ ছবি পৰাগজ্যোতি প্ৰকাশনৰ সচিব সাংবাদিক দীপক শৰ্মাৰ আঠধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যি কামেৰে মানুহ মহৎ হয় সেই কাম আমি কৰিব লাগে সমাজৰ জীয়া ছবি ঔপন্যাসিকসকলে উপস্থাপন কৰিব লাগে বিবাহ দাসৰ কাপৰ পৰা নিৰ্গত হওক একো এখন ভাল গ্ৰন্থ আমি আশা কৰোঁ সভাত লেখক বিবাস দাসেও দুষাৰ কয় গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ মই প্ৰথমতে সন্মানীয় বিভাগ কৃতজ্ঞতা জনালোঁ এইকাৰণে যে ৰহস্যময় মানৱ জীৱন সম্পৰ্কত যি লিখিছে আৰু ইয়াৰ ভিতৰত মই এটাই মাত্ৰ চকুত পৰিলে সময় নামৰ এটা কবিতা জীৱনৰ ৰূপ শান্তিপথ এই ধৰণৰ যে বিষয় কিন্তু নিৰ্মূলভাৱে আলোচনা কৰাৰ বহুত প্ৰয়োজন আছে আজি এই খন্তেকীয়া সময়ত মই পঢ়ুৱৈ সমাজক মই আহ্বান জনাম যে এই গ্ৰন্থখনৰ যিখিনি কবিতা বা লেখনি আছে সেইখিনি যাতে ভালকৈ পঢ়ি কিন্তু এইখিনি আমাৰ সমাজৰ কামত আহে আৰু সমাজে এইটো আদৰি ল'লে আমাৰ লেখকজনৰ শ্ৰম সাৰ্থক হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু মই পুনৰ ধন্যবাদ ডক্টৰ প্ৰাণেশ্বৰ নাথ আমাৰ মাজত উপস্থিত আছে ৰাজু মেছ